হেৰা হেৰা ক'ত গলা ওলাই আহাচোন হেৰা মোনাটো লৈ যোৱাহি ক'ত গলা বাহিৰৰ পৰাই মানে চিঞৰি আহিব ইমান ফূৰ্তি তেওঁ সোমাই আহক আকৌ মই কিন্তু আছো আহক কি হলনো মা দেউতাই ইমান চিঞৰি আছে যে কি হলনো তোৰ ফূৰ্তিতে চিঞৰিছে চাগে তোৰ কাৰণে কিমান ফূৰ্তি পাইছে তই আমাক বহুত আনন্দ দিছ পাপা সেইবাবে বজাৰলৈ গৈছিলে বজাৰৰ পৰা চাগে আহি বস্তু দাঙিব পৰা নাই জানই আৰু দেউতাৰ কথা কিমান বজাৰ কৰে গলে ফূৰ্তি লাগিলে ৰচোন বাহিৰলৈ যাচোন তই ওলাই যা মোনাটোত লৈ আহ হে নালাগে দিয়া নালাগে ময়ে লৈ আহিলো তাক ইমান কষ্ট নিদিবা সি ইমান কষ্ট কৰি পঢ়িছে ইঞ্জিনিয়াৰিঙত চিট পাইছে হ'ব দিয়া সি অলপ ৰেষ্ট লওক মই কৰিম নহয় সকলো সেয়া চোৱা মাছে মাংসই আজি চব আনিছো আজি গোটেইকেইটাই মিলি কচি খাম যোৱা লৈ যোৱা ভালকে বনোৱাগৈ বুজিছা মই জানোৱে আপুনি বজাৰলৈ গৈছে যেতিয়া গোটেই বজাৰখনে উঠাই আনিব আৰু দিয়ক দিয়ক মই বনাওঁগৈ কিয়নো নানিম হেৰা কিয়নো নানিম বাৰু মোৰ ল'ৰাটোৱে ইঞ্জিনিয়াৰিঙত চিট পাইছে মোৰ কাৰণে আৰু তাতকে কিবা ডাঙৰ খবৰ থাকিব পাৰেনে বাৰু আমাৰ ঘৰখনৰ কাৰণে আজি এটা সুখৰ দিন আৰু আমি সকলোৱে মিলি যদি এসাঁজ খাম বুলিয়ে সকলো বজাৰ কৰি লৈ আহিছো তুমি আকৌ বনোৱাগৈ সোনকালে যোৱা হ'ব হ'ব দিয়ক দেউতা মোক টকা 2000 লাগে টকা 2000 দিয়াচোন কি 2000 টকা 2000 টকা তই কি কৰ নহ'ব পাই মোৰ তাততো এতিয়া নাই 2000 টকা মই জানোৱেই মোক দিবলৈ যে পইচা নাথাকে তোমাৰ মই জানোৱেই তাৰ লগতে হ'লে চব খৰচ কৰিব এতিয়া হ'লে একে গোটেই বজাৰখন উঠাই আনিব পাৰে কিন্তু মই 2000 টকা এটা বিচাৰিলে মোক দিব নোৱাৰে মোৰ কাৰণে এটকাও নাই নোলায় মানে বাকী চব খৰচ কৰিব তাৰ লগত তোক কিয় দিব লাগে তোক কিয় দিব লাগে একেটা ক্লাছতে আৰু কিমানবাৰ ফেল কৰ তোক আৰু পইচা তোৰ লগত খৰচ কৰিবলৈ নাই সি এতিয়া ভাল ৰিজাল্ট এটা কৰি দেখাইছে তাৰ লগততো খৰচ কৰিবই তোৰ লগত কি কৰিব খৰচ কৰিব তই কি কৰ 2000 টকা কথাটোতো ক কিহৰ কাৰণে লাগে তইতো এনেই কিবা কিবি খাই উৰাবিগৈ পঢ়া শুনাত কোনো নাম নাই এনি টাইম ঘূৰি ফুৰিবি বাপেৰে টকাখিনি এনেই গছত লাগে নাপাও যা তই হ'ব মই জানোৱেই মোক যে নিদিয়া মই জানোৱেই মোৰ কাৰণে পইচা নাথাকে মই জানোৱেই নাহোৱে যা ভাত পানী নাখাওঁৱে আজি ঘৰত বোপা ৰচোন হেৰা তুমি তাক কিয় খং উঠালা বাৰু কোৱাচোন কি কাম কৰিলা ইয়া একেলগে চবে বোলো মিলি ভাত খাজ খাম ইমান হেঁপাহেৰে বজাৰ কৰি আনিলো সেইটো এতিয়া গুচি গ'ল দিয়াচোন একেলগে ভাত খাম বুলি ভাবোতে তুমি কি কৰিলা কোৱাচোন বাৰু হ'ব দিয়ক মনে মনে থাকক আপুনি এই মূৰৰ ওপৰত উঠাই ল'লে আৰু এতিয়া সেইকাৰণে সি মুখলৈ নোচোৱাকৈ কথা কয় যেতিয়া তেতিয়া খালি পইচা বিচাৰে সি কি কৰেগৈ সেইবিলাক পইচা সোধেনে আপুনি কেতিয়াবা পঢ়া শুনাত মন নাই ইমানবাৰ যে ফেইল কৰিছে সন্মান সকলোবোৰ চেঞ্জ কৰিছে আৰু এতিয়া ভায়েকৰ লগত ৰিজাৰ্ভ আহিছে থাকক সি নেখাই নালাগে যাওক য'ত যাই যাওক হেৰা হ'ব আৰু দিয়া আৰু খং কৰি নাথাকিবা যোৱা ভাত বনোৱাগৈ যোৱা তাক ফোনটো কৰিয়ে মাতিব লাগিব সোনকালে আহক সি এনেই খং কৰি গুচি গ'ল যোৱা মই মুখ হাতকেইটা ধুই লওঁগৈ হ'ব দিয়ক যি ভাল দেখে তাকে কৰক আৰু মাজনী ক'ত মাজনী আহি পোৱাহিয়ে নাই নেকি আপোনাৰ মাজনীৰ কথা কিনো কম তাই যি ৰাতি ঘৰ সোমাইহি কিবা এটা সুধিলেও জগৰ লাগে আপুনিয়ে ল'ৰা ছোৱালীকেইটাক বেয়া কৰি পেলাইছে মূৰৰ ওপৰত তুলি লৈ একো এটা ক'বলৈ নিদিয়ে নিজেতো নকয়ে এতিয়ালৈকে আহিয়ে পোৱাহি নাই তাই কি হ'ব ইহঁতক লৈ শান্তি নাই মানে হেৰা হ'ব দিয়া খং কৰি নাথাকিবা তুমি ভাতকেইটা বনোৱাগৈচোন যোৱা আহি পাবহি দিয়া মই আহিলে আজি কম বাৰু দিয়া যোৱা সোনকালে ভাত বনোৱাগৈ আজি আমাৰ কাৰণে ইমান সুখৰ দিন সৰু বোপাই কিমান ভাল ৰিজাল্ট কৰিছে আৰু এদিন খং কৰি সময়বোৰ একে বেয়া কৰি নেপেলাবা যোৱা সিহঁতক মই মাতিম যোৱা তুমি বনোৱাগৈ হ'ব দিয়ক সকলোতো ময়ে বেয়া কৰোঁ মোৰ গাতে ভুল আপোনালোকক কথা কৈ লাভেই নাই যি কৰে কৰি থাকক সদায় ভাত খাম একেলগে বুলি ভাবি ৰৈ থাকে কিন্তু নাই সিহঁতৰ দেখা দেখিয়ে নাই হ'ব দিয়ক আজি বাৰু সোনকালে বনাওঁগৈ মা দেউতা বোপা তোৰ ভোক লাগিছে চাগে ন মই সোনকালে ভাত বনাই দিম সোনকালে হ'ব নহয় মানে মা মোৰ ভোক লগা নাই মোৰ লগৰ কেইজনে আজি মোৰ কাৰণে পাৰ্টি দিছে মোৰ খবৰটোৰ কাৰণে সিহঁতে মাতি আছে মই তাৰ পৰাই এবাৰ আহোঁগৈ মা তোমালোকে বনোৱাচোন বাৰু মই সোনকালে আহিবলৈ চেষ্টা কৰিম দিয়া বোপা তইও যাওঁ নেকি তই গুচি গ'লে দেউতাৰে কাৰ লগত ভাত খাব সোনকালে আহিবি আকৌ ভাত খোৱা সময়ত পাই যাবিহি দে বাৰু মা হ'ব দিয়া মই চেষ্টা কৰিম সোনকালে আহিবলৈ মই যাওঁ এতিয়া হেৰা দেখিছা ইহঁতে এটাকে দুইটা গুচি গ'ল ভাত খোৱা সময়ত বাৰু আহি পাবহিনে সদায় সিহঁতলৈ এনেকৈ ৰৈ থাকোঁতেই যায় ইমান হেঁপাহেৰে বজাৰ কৰি আনো একেলগে ভাতকেইটা খাম বুলি নাই এটাও মানে সেইটো ধান্দা নাই যে মাক দেউতাকৰ লগত একেলগে বহি ভাত এসাঁজে খাব কি যে হ'ব দিয়া মই হাত ভৰিকেইটা ধুই আহোঁগৈ
হয় দিয়ক আপোনাৰে ভুল বুজিছে আপোনাৰে ভুল আপুনি মোৰ ওপৰত উঠাই ল'লে যে একো নকয় সেইবাবে এনেকুৱা হ'ব দিয়ক আহি পাবহি দিয়ক ইমান চিন্তা নকৰিব যাওক হাত ভৰিকেইটা ধুই আহগৈ এজনী ঘৰ পাবহি হোৱা নাই সেইটো মোৰ চিন্তা লাগি আছে কি যে কৰিম তাইক লৈও এতিয়ালৈকে ঘৰ সোমাবলৈ হোৱা নাই ছোৱালী মানুহজনী যোৱা বাই বাই মহাৰাণী এতিয়া ঘৰ সোমাবলৈ হৈছে ন তো কোন আছিলে কাক বাই বাই দিছ কাৰ বাইকত উঠি আহিছিলি সঁচা কথা কচোন কাৰ বাইকত উঠি আহিছিলি তোৰ মানে কি হৈছে হা মাজনী সদায় সদায় ইমান ৰাতি ঘৰ সোমাওহি ক'ত ঘূৰি ফুৰ মানে তই কলেজৰ পৰা যে বাহিৰে ঘূৰিবলৈ যাওঁ ঘৰখনলৈ তোৰ মনত নপৰে হা তই যে এজনী ছোৱালী মানুহ সেইটোও তোৰ ধান্দা নাই কি হ'ব মানে তোক বুজাই নোৱাৰিছো যে মানে কিয় হা কোন আছিলে কাৰ লগত বাইকত আহিছিলি ক মা মোক খং উঠাই নলবা কিন্তু কৈ দিছো কি আলটু ফালটু প্ৰশ্নবোৰ সোধা আজিকালি মডাৰ্ণ যুগ বুজিছা মাক বাপেকে এইবিলাক সুধিলে শোভা নাপায় কাৰ লগত আহিছো ক'ত গৈছো সেইবিলাক তোমালোকে জানি কি কৰিবা মই ফুৰিবলৈ গৈছিলো সেইটোনো কি ডাঙৰ কথা আৰু মই কাৰ লগত আহিছো সেইটো তুমি জানিবলৈও কোনো দৰকাৰ নাই হ'ব মোক এতিয়া আৰু লেকচাৰ দি নাথাকিবা মই যাওঁ মোৰ ভাগৰ লাগিছে মই শুংগৈ কি তোক খং উঠালো হা তোক খং উঠাই হ'ল আমাৰ খং উঠিব লাগে নে তোৰ খং উঠিব লাগে হা তই ক'ত ঘূৰি ফুৰিছ মই সুধিব লাগে নে নালাগে মই সুধিম নে নুসুধিম সেইটো নাজানো তই সঁচা কথা নকয় কোনোদিন ক'ত ঘূৰি ফুৰিছিলি মানে এনেকৈ ঘূৰি ফুৰি পঢ়াটো নষ্ট কৰিলিয়ে আমাৰ সন্মানবোৰো শেষ কৰিব ওলাইছ তই নহয় জানো সদায় তোমাৰ এই ফাটা লেকচাৰবোৰ মোৰ শুনিবলৈ মন নাযায় মা একদম দেখিবলৈ মন নাযায় তুমি মোৰ সদায় গালি দি থাকা মোৰ ওচৰৰ পৰা আঁতৰোৱা মই যাওঁ মোক যাবলৈ দিয়া মোৰ ভাগৰ লাগিছে বুলি কৈছে নাই আলটু ফালটু কথা সুধি মোৰ মাথাটো খাই নাথাকিবা আজিকালি যুগটোৰ কথা তোমালোকে কি জানিবা হা কি জানিবা আজিকালি এইটো মডাৰ্ণ যুগ বুজিছা এইবিলাক ফেশ্বন হয় ঘূৰি ফুৰাটো ফুৰিবলৈ যোৱাটো কাৰোবাৰ বাইকত যোৱাটো এইটো সাধাৰণ কথা তোমালোকে ইমান খং কৰি একো লাভ নাই মোক ডিষ্টাৰ্ব নিদিবা মই শুংগৈ কি সাধাৰণ কথা আমাৰ সন্মানবোৰ শেষ কৰি তই সাধাৰণ কথা ক'বলৈ আহিছ হেৰা মনে থাকাচোন হেৰা কিয় ইমান খং কৰিছা হ'ব দিয়া মাজনী যা হাত মুখকেইটা ধুই লগৈ টোপনি নাযাবি মাৰে ভাত বনাব ভাতকেইটা একেলগে খাম দে ভাত খাই কৈ শুবি যা নাই দেউতা মোৰ ভোক নাই একেবাৰে ভোক নাই মই বাহিৰতে খাই বৈ আহিছোঁ আৰু মায়ে যি মোক খোৱালে আহি পোৱাৰ লগে লগে সদায় খালি গালি দি মোক পেট ভৰাই দিয়ে আৰু মোৰ খাবলৈ অলপো মন নাই এনেও মই বাহিৰত ভালকৈ খাই আহিছোঁ এইখন ঘৰত মই ভাত নাখালেও হ'ব বুজিছা মই যাওঁ তোমালোকে খাবা মাজনী তেনেকে নকবিচোন এতিয়া শুই থাক লাগিলে ভাতকেইটা খোৱাৰ পিছত মায়ে জগাই দিব ভাতকেইটা খাই ল'বি আকৌ একেলগে ভাতকেইটা খাম দে ভাত নোখোৱাকে নুশুবি বাহিৰত খালেও ঘৰতো ভাত কেইটামান খা মাজনী খং নকৰিবিচোন মায়ে এনেই খঙতে ক'লে দে বেয়া নাপাবিচোন তই এইবিলাক ধৰি নাথাকিবি এতিয়া হাত মুখকেইটা ধুই আকৌ ৰেষ্ট লৈ থাক ভাত হ'লে উঠিবি হা ভাতকেইটা খাই ল'বি আকৌ মাজনী মই নাখাওঁ বুলি কোৱা নাই জানো কিয়নো ডিষ্টাৰ্ব দি থাকা মোক ইমান কামোৰ দি নাথাকিবা বুজিছানে দেউতা মই নাখাওঁ মই যাওঁ মোক মাতি নাথাকিবা আৰু মোক নজগুৱাবা দেখিছেতো এতিয়া আপুনি দেখিছেনে নাই সিহঁতে কেনেকৈ ব্যৱহাৰ কৰা হৈছে আপোনাৰ মৰমৰ কাৰণে এনেকুৱা হৈছে আপুনি মৰম কৰি সিহঁতক মূৰৰ ওপৰত তুলি ল'লে এতিয়া এটাইও কথা নুশুনা হ'ল গোটেই জীৱনটো আপুনি সিহঁতৰ কাৰণেই উৎসৰ্গা কৰিলে নিজৰ কথা কোনো চিন্তা নকৰিলে সিহঁতৰ ভালৰ বাবে সিহঁতৰ খোৱা বোৱা পিন্ধা উৰা পঢ়া শুনা এইবোৰ লৈয়ে আপুনি ব্যস্ত থাকিলে কিন্তু এতিয়া বুঢ়া বয়সত সিহঁতৰ আমাৰ লগত এসাঁজ ভাত খাবলৈ সময় নাই কি হ'ব আপুনি একো নকয় সিহঁতক সেইবাবে সিহঁতে বেছি চান্স পাই গৈছে চাব এদিন পস্তাব লাগিব বুজিছে কিবা এটাতো ক'ব অলপ শাসন কৰিব মইনো আৰু কিমান কৈ থাকিম মোৰ কথাই নুশুনে সিহঁতে হ'ব দিয়া তুমি ইমান চিন্তা কৰি নাথাকিবা ইমান চিন্তা কৰি এনেই প্ৰেছাৰটো আৰু বঢ়াই নল'বা এনেও হাই প্ৰেছাৰ যোৱা ভাত বনোৱাকৈ যোৱা সৰুৰ পৰা আহি পাবহি চাগে হ'ব যোৱা সিহঁতে খাব যোৱা তুমি চিন্তা নকৰিবা তুমি বনোৱা গৈছোন মই তাইক জগুৱাই দিবলৈ চেষ্টা কৰিম নাই নালাগে তাইক নজগুৱাব আৰু জগুৱালে আকৌ বেয়া ব্যৱহাৰহে কৰিব নালাগে নামাতিব শুবলৈ দিয়ক তাই খাই বৈ আহিছে যেতিয়া নালাগে আৰু মাতিবলৈ মই বনাওঁগৈ ৰ'ব সৰু বোপা চাগে আহি পাব আপুনি হাত মুখ ধুৱক গৈ যাওক সৰু বোপা কিয়নো ক'ত আহিব লগৰবোৰৰ লগত পাৰ্টি কৰিব গৈছে আৰু পাৰ্টি নাখায়নো ঘৰত আহি ভাত খাবনে হ'ব দিয়া আমি দুটাই খাম আৰু দিয়া যোৱা তুমি বনোৱাগৈ হ'ব দিয়া তুমিও চিন্তা নকৰিবা মই হাত মুখকেইটা ধুওঁগৈ দিয়া বাইদেউ ঘৰত আছেনে বাইদেউ কবিতা তই হাতত মিঠাই লৈছোন কি হ'ল কিবা ভাল খবৰ চাগে ন বাইদেউ ভাল খবৰ সেইবাবে মই মিঠাই লৈ আহিছোঁ আপোনালোকলৈ মোৰ ল'ৰাটোৱে ভাল ডাঙৰ কোম্পানী এটাত চাকৰি পালে বাইদেউ বহুত ভাল পোষ্টত আৰু সেইটো খবৰ আপোনালোকক নিদিয়াকৈ থাকিব পাৰোঁনে আপোনালোকে মোৰ ল'ৰা ছোৱালীকেইটাক ইমান সহায় কৰিছে ছোৱালীজনীকো ইমান সহায় কৰিছে ল'ৰাটোকো ইমান সহায় কৰিছে
সেইবাবে প্ৰথমতে ভাল খবৰটো আপোনালোককে দিবলৈ আহিলোঁ। এয়া মিঠাই খাওক। হয় নেকি? বহুত ভাল খবৰ দেখোন। হওক দে, তোৰ কষ্টটো তথাপিও সাৰ্থক হ'ল। তোৰ সপোনবোৰ পূৰণ হৈছে আৰু দে। মোৰহে ছোৱালীজনীক মানুহ কৰিবই নোৱাৰিম নেকি ঠিক নাই। তাই কথাই নুশুনে দেখোন, তোৰ ছোৱালীজনীৰ লগৰ। কিন্তু তোৰ ছোৱালীজনী পাছ কৰি গৈ ক'ৰ পালেগৈ আৰু মোৰজনী একে ঠাইতে ৰৈ থাকিলে চাচোন। খং উঠে কেতিয়াবা, কিন্তু কি হ'ব একো ভাবিয়ে নাপাওঁ। হ'ব দে বাৰু, মোৰ দুখৰ কথাবোৰতো শুনাই এনেই তোৰ আজিৰ দিনটো বেয়া নকৰোঁ। তোৰ ইমান ভাল খবৰ, দে মিঠাই খাওঁ দে। হ'ব দিয়ক বাইদেউ, ইমান চিন্তা কৰি নাথাকিব, সকলোবোৰ ভাল হ'ব দিয়ক। মাজনী এদিন নহয় এদিন নিশ্চয় বুজিব। হেৰা, তাকে আশা কৰি ৰৈ আছোঁ আৰু। বাৰু তোৰ ছোৱালীজনীৰ কিবা বিয়া বাৰুৰ কথা ভাবিছ নেকি? নাই ভাবা বাইদেউ, এতিয়ালৈকে ভাবা নাই। আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈনো ক'ত ভাল ল'ৰা আহিব কওকচোন। তাই পঢ়ি লওক বাৰু, সেইটোও ভাবি আছোঁ। এতিয়ালৈকে বিয়াৰ কথা ভাবা নাই বাৰু। তাই কিবা আকৌ পচন্দ চচন্দ কৰি থৈছে নেকি? সুধিবি আকৌ। নাই বাইদেউ, তাই তেনেকুৱা পচন্দ নাই। মই জানো নহয় তাইক। আমি যি কওঁ তাই তাকে শুনিব। তাই আমি যলৈকে বিয়া দিওঁ তলৈকে বিয়া হ'ব, মই ভালকৈ জানো। হেৰা, ময়ো জানো তাইক। তাই আহিলে মই সোধো নহয় মাজে মাজে, তাই তেনেকেই কয়, মা দেউতাই য'ত বিয়া দিয়ে আৰু তলৈকে বিয়া হ'ম। সঁচাকৈ ইমান ভাল ছোৱালী এজনী আজিৰ যুগত পোৱাটো বহুত ভাগ্যৰ কথা। তই বাৰু মোৰ সৰু বোপালৈকে তোৰ ছোৱালীজনী দিবি নেকি? বেয়া নাপাওঁ যদি। মই তোৰ ছোৱালীজনীক বোৱাৰী হিচাপে পাবলৈ বিচাৰোঁ। কি কৈছে বাইদেউ? সঁচাকৈ কৈছেনে? আপুনি আৰু আমাৰ নিচিনা ঘৰৰ ছোৱালী বিয়া পাতিব, সেইটো আমি জানো বেয়া পাব পাৰোঁ কওকচোন? মোৰ কাৰণে সেইটো বহুত ভাগ্যৰ কথা। আপুনি বহুত ভাল সঁচাকৈ। মোৰ ছোৱালীজনীটো আপোনাৰে। আপুনি ইমানখিনি সহায় কৰি থৈছে, পঢ়াৰ ক্ষেত্ৰতে হওক, কিবা এটা বিচাৰিলেই মোৰ অভাৱ হ'লে আপোনাৰ ওচৰলৈকে আহোঁ, আপুনি দি সহায় কৰে। আৰু এতিয়া সেইজনী ছোৱালী আপুনি বোৱাৰী বুলি ভাবিব পাৰিছে, বোৱাৰী ৰূপে পাব বিচাৰিছে। তাতকৈ মোৰ আৰু সুখৰ খবৰ কি হ'ব পাৰে বাইদেউ? আপোনালোকৰ নিচিনা ভাল মানুহে ঘৰত মই যদি মোৰ ছোৱালীজনী দিব পাৰোঁ, তাতকৈ মোৰ আৰু সুখৰ খবৰ একো হ'ব নোৱাৰে বাইদেউ। মোৰ মানুহজনেও বহুত ভাল পাব খবৰটো পাই। মোৰ একো আপত্তি নাই বাইদেউ, মোৰ একো আপত্তি নাই। হ'ব দে তেন্তে, সৰু পৰা ইঞ্জিনিয়াৰিংটো শেষ কৰি আহক, তাৰপিছতে সিহঁত দুটাৰ বিয়াৰ যা যোগাৰ কৰিব লাগিব আৰু দুইটাকে বিয়াখন পাতি দিব লাগিব। হ'ব দে, মানুহজনক কবিগৈ আকৌ। আৰু আমাৰ দাদাইতো সেইটো ভাবিয়ে থাকে, আগৰ পৰাই কৈ থাকে মোক। মইহে ক'বলৈ ভাল লগা নাছিলে, কাৰণ তই বা কি ভাব, ভালে পাৱ নে বেয়াই পাৱ, সেইবাবে কোৱা নাছিলোঁ। আজি তই যে একো আপত্তি নাই বুলি ক'লি, মোৰ বহুত ভাল লাগিছে দে সঁচাকৈ। আজি আৰু এটা মিঠাই মই বেছিকৈ খাম। দে মিঠাই দে। লগ বাইদেউ লগ। এইকেইটাও থৈ দিয়ক বাইদেউ, দাদাহঁত আহিলে দি দিব। হ'ব দে। হেৰি, কিনো চিন্তা কৰি আছে? চাহকাপ খাওক আকৌ। এৰাও, মোৰ কিছুমান চিন্তাই আগুৰি ধৰিছে গম পাইছানে? ডাঙৰ বোপা কি হৈছে বাৰু তাৰ? সি আমাৰ লগত এটা কথাও নাপাতা হৈছে। আজিকালি মোৰ পৰা সি পকেট মানিও নিবিচৰা হ'ল জানানে? সি কি কৰি ফুৰিছে? ৰাতি ইমান দেৰিকৈ ঘৰলৈ আহে, কেতিয়াবাতো ৰাতি নাহেই। আৰু দিনটো ভিতৰত সোমাই কি কৰি থাকে? তাৰ কি হৈছে তুমি কিবা জানানে বাৰু? তাক দেখি মোৰ বহুত চিন্তা হৈছে জানানে? সি ঘৰৰ ডাঙৰ ল'ৰা, এতিয়া ঘৰখনৰ দায়িত্ব ল'ব পৰা হৈছে, কিন্তু পঢ়া শুনাত অকণো মন নিদিলে। বাৰে ফেইল কৰিলে, পঢ়াও বাদ দিলে। আৰু এতিয়া ৰাতি দিন কোনো চিন নোহোৱাকৈ ঘূৰি ফুৰিব লৈছে। আৰু সি আজিকালি বহুত দামী কাপোৰো পিন্ধিব লৈছে। সি মোৰ পৰা টকাও নিবিচাৰে। ক'ত পাইছে বাৰু এইবোৰ? মোৰ বহুত চিন্তা হৈছে জানানে? সি এইবোৰ পইচা ক'ত পাইছে? সঁচাকৈ আপুনি যিটো ভাবিছে মই নভবা নহয়। ময়ো কথাটো ভাবি আছোঁ, কিন্তু আপুনি কষ্ট পায় বুলিহে আপোনাৰ সৈতে আলোচনা কৰা নাছিলোঁ। আপুনি এনেও চিন্তা কৰি থাকে, সেইবোৰ আৰু বেছি চিন্তা কৰি নাথাকিবচোন। মই তাক সুধিম বাৰু দিয়ক। সি কিবা কাম কৰিছে চাগে, বুজিছেনে? আৰু ৰাতি ঘৰলৈ নাহাতো মই সিদিনাখন সুধিছিলোঁ তাক, কিন্তু সি একো মুখেৰে মাতে নিদিলে। মই তাক সুধিম বাৰু, আপুনি চিন্তা নকৰিব। চাহকাপ খাই লওকচোন।
কষ্টনো কি আৰু গোটেই জীৱনটো সিহঁতৰ কাৰণেই নহয় জানো কোৱাচোন সিহঁতে ভাল হোৱা দেখিলে ভাল লাগে ইমান কষ্ট কৰি সিহঁতক ডাঙৰ দীঘল কৰি যদি সিহঁতে ভাল মানুহ নহয় কিমান কষ্ট পাওঁ ভাবাচোন সিহঁতে ভাল হোৱাটো মই বিচাৰোঁ সিহঁতে যাতে ভালকৈ সুখেৰে থাকি ভৱিষ্যতটো চলাব পাৰে গঢ়িব পাৰে সেইটোৱে মই বিচাৰোঁ কিবা যদি কাম কৰিছে সেইটোতো আমাৰ লগত আলোচনাও কৰিব পাৰে ন তেনেকৈ লুকাই লুকাই কৰিব লাগেনে ৰাতি ঘৰলৈ নহাকৈ কৰিব লাগেনে এবাৰতো ক'ব পাৰে সেইবোৰে চিন্তা লাগি আছে তুমি বুজি নাপাবা আৰু তুমি চিন্তা নকৰিবা দিয়া তোমাকো মোৰ ক'বলৈ বেয়া লাগে হাই প্ৰেছাৰটোৱে ধৰে লগতে হ'ব দিয়া চাহকাপ দিয়া খাওঁ অলপ নিজৰ যত্ন ল'বা বুজিছা নিজেই নিজৰ যত্ন ল'ব লাগিব নহবা এইখন পৃথিৱীত আৰু কোনেও চাওঁতা নাই গম পাই গৈছোঁ সিহঁতক সৰুৰ পৰা ইমান কষ্টৰে ডাঙৰ দীঘল কৰি এতিয়া বেমাৰী মাকৰ এটা খবৰ ল'বৰো সিহঁতৰ আজৰি নাই সিহঁতে এবাৰমান তোমাক সুধিছেনে মা ভাল পাইছেনে অসুখ মা ঔষধ আছেনে তোমাৰ মেডিচিন আনিব লাগিব নেকি এবাৰমান খবৰ লৈছেনে তোমাৰ আজিলৈকে কোৱাচোন নাই সিহঁতৰ সময় নাই তোমাৰ খবৰ ল'বলৈ বুজিছা আৰু তুমি ঘৰৰ গোটেই কামবোৰ কৰি কৰি দিনটো কাম কৰি কৰি ৰাতি বিচনাত কেঁকাই নেথাই শুই থাকা মেডিচিন আনিবলৈও কেতিয়াবা মোৰ হাতত পইচা নথকা হৈ যায়গৈ সিহঁতৰ কিতাপ পত্ৰ কিনোতে সিহঁতৰ বস্তুবোৰ অভাৱবোৰ পূৰণ কৰোঁতে তোমাকো মই গুৰুত্ব দিব নোৱাৰা হৈ যাওঁগৈ সেইবাবে কৈছোঁ অলপ কামবোৰ কমাই কৰিবা আৰু নিজৰ যত্ন নিজেই ল'বা বুজিছা কোনো নাই এইখন পৃথিৱীত খবৰ ল'বলৈ যত্ন ল'বলৈ বিচনাত পৰি থাকিলেও চাগে সিহঁতে আমাক মাত দিবলৈ সময় নহ'ব সেইবাবে অলপ চাই চিতি চলিবা বুজিছা আৰু মাজনীয়েতো তোমাক কেতিয়াও এটা কাম কৰি সহায় কৰি নিদিয়ে মাকজনীক বা এটা কাম কৰি সহায় কৰি দিওঁ গোটেই দিনটো ভাতৰ পৰা পানীৰ পৰা চব কাম কৰি থাকা তাই কেতিয়াও তোমাক একাপ চাহ বনাই খুৱাই দি পাইছেনে নাই কেতিয়াও নকৰে তাই খালি পাৰ্টি কৰিব জানে ৰাতি ঘৰ সোমাব জানে ইটোৰ বাইকত সিটোৰ বাইকত উঠি ঘূৰি ফুৰিব জানে কি হ'ব এনেকৈ কোৱাচোন সিহঁতৰ ভৱিষ্যতবোৰ কি হ'ব মই একো ভাবি নোপোৱা হৈছোঁ হ'ব দিয়ক আপুনি ইমান চিন্তা কৰি নাথাকিবচোন মই কথা এটা ভাবিছোঁ জানেনে আমাৰ ওচৰৰ যে কবিতাহঁতৰ ছোৱালীজনীকতো মই সৰু বোপাৰ কাৰণে কৈয়ে থৈছোঁ আপুনিওতো সেইটোৱে বিচাৰে নহয় জানো আৰু সিহঁতৰ ল'ৰাটো বহুত ভাল জানেনে বহুত ভদ্ৰ ইমান মোক ভালকৈ মাতে ইমান সংস্কাৰী মানে কি ক'ম বহুত ভাল লাগে সিহঁতৰ দুইটা ল'ৰা ছোৱালী ইমান মানুহক সন্মান কৰিব জানে আৰু সি ভাল কোম্পানী এটাত চাকৰিও পাইছে বোলে ভাল পোষ্টত তাৰ লগতে আমাৰ মাজনীৰ বিয়াখন ঠিক কৰি দিওঁ নেকি সি ল'ৰাটো বহুত ভাল তাক আমি বহুত বিশ্বাস কৰিব পাৰোঁ জানেনে তাইক বহুত সুখত ৰাখিব তাই যদি তাৰ লগত থাকে তাইও ভাল হৈ যাব মোৰ বিশ্বাস আছে সি তাইক ভাল কৰি পেলাব সি একো মদ ভাং একো নাখায় বেয়া বস্তু একো নাখায় জানেনে বহুত ভদ্ৰ তাইকো চাগে ভাল কৰি পেলাব মোৰ সেইবাবে সেইটোৱে মন গৈছে জানেনে তাইক তালৈ যদি দিব পাৰোঁ সেইখন ঘৰলৈ যদি দিব পাৰোঁ তাই চাগে ভাল হ'ব আপুনি কি কয় একদম মোৰ মনৰ কথাটো কৈছা তুমি বুজিছানে ময়ো সেইটোৱে ভাবি আছোঁ সি ল'ৰাটো বহুত ভাল তাৰ লগত যদি মাজনী পৰে মাজনীও বহুত ভাল হৈ যাব মোৰ বিশ্বাস আছে মই ভবাটোৱে তুমি ভাবিছা সঁচাকৈ সিহঁতৰ বিয়াখনৰ কথা আলোচনা কৰিবগৈ লাগিব মই সিহঁতক ক'মগৈ আৰু সিহঁতেও আমাক বহুত সন্মান কৰে মই জানো সিহঁতে আমাৰ কথা কেতিয়াও নেপেলায় মই আজিয়ে গৈ বৰুৱাহঁতৰ লগত কথাটো পাতিমগৈ দিয়া সঁচাকৈ কথাটো পাতিবগৈচোন তেওঁলোকৰ লগত আৰু সোনকালে বিয়াখন দি আজৰি হওঁ বুজিছে নহ'বা তাই কেতিয়াবা আমাৰ নাক কাণ কাটিব অকণো কথাও নুশুনে ৰাতি ইমান দেৰিকৈ সোমাইহি আজিকালিতো তাই মদ খাবলৈ লৈছে বুজিছে মদ খাই ঢলং ঢপংকৈ ঘৰ আহি সোমাইহি কোনেনো বাইকত থৈ যায় বুজিয়েই নাপাওঁ গমেই নাপাওঁ আমাৰ সন্মান শেষ কৰিব কেতিয়াবা বুজিছেনে তাইক সোনকালে বিয়াখন দি দিলে ভাল হ'ব আপুনি যাওকচোন সিহঁতক এবাৰ সুধি আহক সি ল'ৰাটো ইমান ভাল তাক যদি জোৱাই হিচাপে পাওঁ মই বহুত সুখী হ'ম সঁচাকৈ যাওক আজি যাব কিন্তু দেই হ'ব দিয়া আজি মই সিহঁতৰ ঘৰত গৈ কথাটো আলোচনা কৰিমগৈ দিয়া চাহকাপ খাওঁ দিয়া লগ বছ মোক ইয়ালৈ মাতিলে যে আজি কিবা কথা আছিলে নেকি কথা আছিলে তইতো মোৰ পাপাক জানই মোৰ পাপা কিমান ডাঙৰ মানুহ আৰু তোক কিমান ডাঙৰ বিজনেছ দিছে হয়নে নহয় আৰু আজি ছাপ্লাইবোৰ দিলি নে নাই গোটেইখিনি ড্ৰাগছ ছাপ্লাই ভালকৈ কৰিবি বুজিছ তোক লৈ মোৰ পাপা বহুত সন্তুষ্ট হৈছে আৰু ময়ো সন্তুষ্ট হৈছোঁ সেইবাবে তোক মই এটা অফাৰ দিবলৈ কাৰণে ইয়ালৈ লৈ আহিছোঁ অফাৰটো শুনিবিনে বছ আজি ছাপ্লাই গোটেইখিনি দিয়া হ'ল
কি অফাৰনো অফাৰ দিব মোক আপোনালোকেতো মোক বহুতে দিছে কি দিয়া নাই চব দিছে যি বিচাৰিছোঁ তাকেই দিছে কিমান ভাল ভাল ৰুমত থাকিবলৈ সুবিধা পাইছোঁ ভাল ভাল কাপোৰ ভাল ভাল খোৱা ইমান হাতত টকা দিছে আৰু কি লাগে বহুত পাইছোঁ আপোনালোকৰ পৰা আৰু ডাঙৰ মানুহ হ'বলৈ বিচাৰিছোঁ মোৰ বহুত আশা আছে ছাৰ আপোনালোকৰ লগতেই মই থাকিম সদায় আপোনালোকৰ পিছে পিছেই মই যাম ডাঙৰ মানুহ হ'ব লাগিব মই মোৰ পাপাই মোক সদায় গালি পাৰি থাকে মই নপঢ়িলোঁ নুশুনিলোঁ মই ভাল কাম কৰিব নোৱাৰিলোঁ সেইবাবে মই তেওঁলোকক দেখাই দিম যে ময়ো কাম কৰিব পাৰিম ময়ো ধনী মানুহ হ'ব পাৰিম মই শিকাই দিম সিহঁতক মই দেখাই দিম কি অফাৰ পিছে বছ কওকচোন কি অফাৰ দিব মোক আপোনালোকে যি কয় মই তাকে শুনিবলৈ ৰাজি আছোঁ মই জানো তই যে আমাৰ চব কথা শুনিবি আৰু পাপাই সেইবাবে তোক ইমান ভাল পাইছে গম পাইছ আৰু তোক জানো গাড়ী এখন নালাগে তোক গাড়ী এখন দিয়াৰ ব্যৱস্থা কৰি আছে পাপাই এই দুদিনতে অফাৰটো পিছে শুন তোক মই মোৰ চাল্লা বনাব বিচাৰিছোঁ বুজিছ তোক মই মোৰ শোলশালী বনাব বিচাৰিছোঁ মানে কি জানো মানে তোৰ এজনী ভণ্টি আছে নহয় তাইক মোৰ বৰ ভাল লাগে দুদিনমান মোৰ লগত বাইকত উঠিলে কিন্তু আৰু এতিয়া তাই মোক পাত্তাই দিব নোখোজা হৈছে বেলেগ ল'ৰা পাই তাকে তাই যদি মোৰ লগত বিয়া হয় তইও বহুত সুখত থাকিব পাৰিবি তই যি বিচাৰ তাকেই পাবি আৰু তোৰ ভনীয়েৰেও বহুত সুখত থাকিব আমাৰ ঘৰত ৰাজৰাণী হৈ থাকিব দেখিছই নহয় আমাৰ অট্টালিকাটো ৰাজৰাণী হৈ খাব ৰাজৰাণী হৈ সেইবাবে এইটো অফাৰ দিওঁ বুলি তোক লৈ আহিলোঁ মাতি তই যদি তোৰ ভনীয়েৰক মোলৈ বিয়া দিব পাৰ তোৰ আৰু সকলো আশা পূৰণ হৈ যাব তই যি বিচাৰ পাপাই তাকে দি দিব বুজিছ কি বছ সঁচাকৈ কৈছেনে সঁচাকৈ কৈছে আপুনি ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে বছ আপোনালোকৰ নিচিনা ইমান ধনী মানুহৰ ঘৰত যদি মোৰ ভণ্টিজনী বিয়া দিব পাৰোঁ তাতকৈ আৰু সুখৰ খবৰ মোৰ কাৰণে একো হ'ব নোৱাৰে আৰু তাইও বহুত হেপী হ'ব মই জানো তাইকো খালি টকা পইচাই লাগে তাইকো খালি এনজয়মেণ্ট লাগে মই বাৰু আপোনাক মই খবৰটো আজি ইভিনিঙতে দি দিম আপুনি পাই যাব মই তাইৰ লগত কথা পাতি আপোনাক জনাই দিম আৰু তাই মান্তি হ'বই মই জানো আৰু গাড়ীখন পাৰিলে সোনকালে দিব বছ তই অকণো চিন্তা নকৰিবি তই তোৰ ভনীয়েৰক আজি বুজা তই কালিলৈ ৰাতিপুৱা গাড়ী পাই যাবি তোৰ ঘৰত গম পাইছ হ'ব দে ব'ল এতিয়া তাইক বুজাবলৈ কি আছে বছ তাই মান্তি হ'বই মই জানো তাই এইবোৰ বৰ ভাল পায় আৰু ইমান ধনী মানুহ বুলি ভাবিলে গম পালে তাই মান্তি হ'বই মই ভালকৈ জানো মই আপোনাক আপুনি বিয়াৰ যোগাৰ কৰক বুজিছে বছ আপুনি বিয়াৰ যোগাৰ কৰক মই তাইক লৈ আহিম লগত সঁচাকৈ কৈছ ন তই সঁচাকৈ কৈছ তই মোৰ এইটো আশা পূৰণ কৰি দে তোক মই যি বিচাৰ তাকে দিম ব'ল এতিয়া মাল এটা খাই ল'বি ব'ল মোৰ ফালৰ পৰা আজি তোক পাৰ্টি দি দিম ব'ল ব'লক বছ ব'লক বোপা প্ৰণৱ তোমাৰ কামবোৰ ঠিকে চলি আছেনে প্ৰণৱ আৰু তোমাৰ মা দেউতাই চাগে কৈছে আমি কিবা এটা যে ভাবিছোঁ বৰমা কৈছে মাহঁতে কৈছে আৰু মোৰ কামবোৰ ঠিকে চলি আছে দিয়ক ভালেই কাম কৰিও ভাল লাগিছে পিছে মনীষা নাই নেকি তাইক বহুত দিন হ'ল লগে পোৱা নাই আৰু বৰ্তা নাই নেকি তাই নাই তাই কলেজলৈ গ'ল আৰু বৰ্তাও নাই কিবা কাম এটাত ওলাই গৈছে আৰু বৰ্তা বৰমা বুলি এতিয়াৰ পৰা নামাতিবাচোন মা দেউতা বুলিয়ে মাতিবা বুজিছা আৰু মই অকলেই আছিলোঁ তোমালোক দুটা আহিলা বহুত ভাল লাগিলে আৰু তোমালোকৰ পল্লৱী যে মাজনী বা ইমান ভাল ছোৱালী নহয় তাই আহিলেতো মোক কামেই কৰিব নিদিয়ে এতিয়া গ'ল নিজে চাহ বনাবলৈ বুলি চাহ বনাই কৰি দিবহি বোলে মোক চাহো বনাব দিয়া নাই ইমান ভাল সঁচাকৈ তোমালোকৰ ভণ্টিজনীও ভাল তুমিও বহুত ভাল প্ৰণৱ কথা এটা কওঁ তোমাক হ'ব দিয়ক বাৰু মা বুলিয়ে মাতিম আজিৰ পৰা আৰু ভণ্টিয়ে ঘৰত কাম কৰা অভ্যাস আছে যে তাই এইবোৰ কৰি ভালে পায় বনাওক দিয়ক একো নহয় আপুনিওনো কিমান কাম কৰিব আৰু মা সদায়তো কাম বন কৰিয়ে থাকে তাই সি অকণ সহায় কৰি দিলে একো ডাঙৰ কথা নহয় কৰক দিয়ক চাহ কাপহে বনাইছে আৰু মনীষা ইমান দেৰি কলেজৰ পৰা পোৱাহিয়ে নাই যে আৰু মা আপুনি মোক কিবা কথা এটা কওঁ বুলি ক'লে যে কি কথানো কওকচোন মানে বোপা প্ৰণৱ কিনো ক'ম তোমাক জোৱাই হিচাপে পালেতো আমি বহুত সুখী হ'ম তুমি ইমান ভাল ল'ৰা কিন্তু মোৰ মাজনী কেনেকুৱা তোমালোকেতো জানাই তাইক বাৰু তোমালোকৰ মাহঁতে বোৱাৰী বুলি ভাবিবলৈ টান পাব নেকি আৰু তুমি তাইক বিয়া পাতিবলৈ আমি জোৰ কৰাৰ কাৰণেহে মান্তি হৈছা নেকি প্ৰণৱ তাই বেয়া মানে কি এইবোৰ বেয়া সংগ লগ পাই এনেকুৱা হৈছে কিন্তু তাইৰ মনটো বেয়া নহয় তুমি
তুমি তাইক ভুল নুবুজিবা তাই বিয়াৰ পিছত চাগে ভাল হ'ব আৰু সেইটো আশালৈ তোমাক বিয়া দিব বিচাৰিছোঁ তুমি ইমান ভাল ল'ৰা তোমাৰ লগত থাকিলে চাগে তাইও ভাল হ'ব মোক উদ্ধাৰ কৰা প্ৰণৱ বোপা মোক উদ্ধাৰ কৰা তাই আমাৰ অকণো কথাই নুশুনে কি কৰিম একো ভাবি নাপাওঁ তুমি যদি কিবা মানে তোমাৰ যদি কিবা অমান্তি আছে মোক এতিয়াই কৈ দিবা বুজিছা তোমাকো মোৰ কষ্ট দিবলৈ অলপো মন নাই সেইবাবে কথাকেইটা কৈছোঁ বেয়া নাপাবা মা আপুনি এইবোৰ কথা কোনো চিন্তাই নকৰিব মই একো বাধ্যত পৰি বিয়াৰ কাৰণে সন্মতি দিয়া নাই আজি আচল কথাটো আপোনাক ক'বই লাগিব আচল কথাটো কি জানে মা মই মনিষাক সৰুৰ পৰাই ভাল পাওঁ তাইক মই বহুত ভাল পাওঁ মা আৰু মই আপোনালোকক ক'ম বুলি ভাবিয়ে আছিলোঁ তাইৰ বিয়াৰ কথা মানে মই তাইক প্ৰপ'জ কৰিম বুলি ভাবিয়ে আছিলোঁ কিন্তু তাই মোক গুৰুত্বই নিদিছিলে সেইবাবেহে মই কোৱা নাছিলোঁ আৰু আপোনালোকে এতিয়া এইটো প্ৰস্তাৱ দি মোক বহুত সুখী কৰিলে মা মই তাইক বহুত ভাল পাওঁ তাই যেনেকুৱা হওক যি হওক তাইক মই সৰুৰ পৰাই পাইছোঁ তাইক মই বহুত ভাল পাওঁ মা আপুনি ইমানকৈ চিন্তা কৰি নাথাকিব মা তাই ভাল হ'ব চাবচোন তাই এইবিলাক বেয়া অভ্যাসবিলাক সকলো দূৰ হ'ব চাবচোন মই তাইক ভাল কৰিম কি সঁচাই কৈছা তুমি বোপা মই সঁচাই কৈছোঁ মা হওক দিয়া মোৰ চিন্তাটো তথাপিও দূৰ হ'ল তোমাৰ নিচিনা এজন ল'ৰা পালে তাই ভাল পথে আহিব মোৰ বিশ্বাস আছে হ'ব দিয়া বহা মই পল্লৱীক কিনো চাহ বনাইছোঁ চাই আহোঁ ৰ'বা তাইক অকণ সহায় কৰি থৈ আহোঁগৈ দেই তুমি বহা হ'ব দিয়ক মা আপুনি বহক তাই বনাব নহয় আৰু আপোনাৰ মেডিচিন পাতি ভালকৈ খাই আছেনে নাই ঔষধ পাতি ভাল পাইছেনে অলপ কিবা প্ৰয়োজন হ'লে মোক ক'ব মই আছোঁ আপোনালোকৰ লগত হ'ব দিয়া বোপা তুমি যে এইটো কথা কৈছা মই তাতে সন্তুষ্ট হৈছোঁ এনেকুৱা কথা মই নিজৰ ল'ৰা ছোৱালীকেইটাৰ পৰাই শুনা নাই আৰু তোমাৰ পৰা যে শুনিব পাইছোঁ মই বহুত সুখী হৈছোঁ বোপা হ'ব দিয়া কম দিয়া সোনকালে দিন বাৰ এটা চাই তোমালোকৰ বিয়াখন ঠিক কৰিব লাগিব তাৰ আগতে আঙুঠিটো পিন্ধাই থবা মই এওঁৰ লগত কথা পাতি দিন বাৰ এটা ঠিক কৰিবলৈ ক'ম হ'ব দিয়ক মা মই আপোনালোকে যি কয় তাতে ৰাজি আছোঁ মনিষা আহি পালা তুমি ইয়াত কি কৰিছা মাজনী অকণ কথা ভালকৈ কবিচোন তোৰ হ'বলগীয়া স্বামী হয় অলপ কথা চাই চিতি কবি মোৰ স্বামী আৰু এইজন মা তুমি যে কি কথাবোৰ ভাবি থাকা নহয় মই তোমাক বাৰে বাৰে কৈ আছোচোন মই এখন বিয়াত সন্মতি দিব নোৱাৰো মই বিয়া নহওঁ ইয়াৰ লগত কিয় মই বিয়া হ'ম এই ভিক্ষুটোৰ লগত এই ভাল কোম্পানীত চাকৰিটো পালে বুলি মই বিয়া হৈ যাম মোৰ সপোন ডাঙৰ মা মোৰ বহুত ডাঙৰ সপোন আছে মই বহুত ৰাজৰাণী হৈ খাবলৈ মোৰ মন মই তাৰ লগত বিয়া হৈ ভিক্ষু হৈ থাকিবলৈ মন নাই মোক এই বিয়াৰ কাৰণে জোৰ কৰি নাথাকিবা কৈ দিছো মই মাজনী আৰু তইও শুনি ল তই যদি এখন বিয়াত সন্মতি নিদিয় তই এইখন ঘৰত আৰু থাকিব নোৱাৰ তই আমাৰ জীয়াৰী হয় বুলি আমি পাহৰি যাম কৈ দিছো কিন্তু যি কৰা কৰি থাকা তোমালোকে মনিষা শুনাচোন মই তোৰ কথা একো শুনিবলৈ নাই মোৰ পিছা এৰ বুজিছ সৰুৰ পৰা খালি মোৰ পিছা কৰোঁতেই গ'ল তোৰ জীৱনটো মাজনী এনেকে গুচি গলি যে পলৱসতি কথা নাপাতহি কিয় তোৰ কাৰণে ৰৈ আছে তই চাবি কিন্তু নিজৰ মতলবী নকৰিবি কিন্তু এনেতে মতলবী কৰোঁতে তোৰ জীৱনটো গ'ল এইবাৰ কিন্তু মই নামানিম তোৰ কথা হ'ব দিয়ক মা খং নকৰিবচোন তাই আহি পাইছেহে হ'ব দিয়ক অলপ ৰেষ্ট লওক গৈ মই বাৰু পিছত লগ কৰিম তাইক মা কি চিন্তা কৰি আছানো ডাঙৰ বোপা তইনো ক'ত ঘূৰি ফুৰ আজিকালি বোপা ঘৰখন হ'লেতো মনতে নপৰে নেকি হা এটা কথা ক'লেও নুশুন মাত নিদিয় কিবা এটা সুধিলেও ক'ত ঘূৰি ফুৰনো আৰু তই কি কামত লাগিছনো ইমানবোৰ পইচা পাতি গাড়ী লৈছ ইমান দামী কাপোৰ লৈছ মানে কি কৰিছ তই কিবা কবিনে তোৰ চিন্তাই মোক খুলি খাইছে বুজিছনে দেউতাৰে বহুত চিন্তা কৰি থকা হৈছে তই সঁচা কথাটোনো কিয় নক কি কামত ধৰিছ বোপা তই কালিলৈ ভনীয়েৰৰ ৰিং চেৰিমনিটো কৰিম বুলি ভাবিছোঁ আৰু তোক কথাটো ক'বলৈ তই ঘৰত মানুহটোৱে নাই তই ঘৰখনৰ একো দায়িত্ব নলবি নেকি বোপা তই এনেকৈ ঘূৰি ফুৰিলে কেনেকৈ হ'ব কচোন তই ঘৰখনৰ একো খবৰেই ৰখা নাই আৰু তুমি ইমান ভণ্টিৰ কথা চিন্তা কৰি থাকিব নালাগে মই ভণ্টিৰ চিন্তা সকলোবোৰ কৰিছোঁ বুজিছা আৰু ঘৰখনৰ চিন্তা মই নকৰাকৈ থকা নাই আৰু মই কি কাম কৰিছোঁ কি নাই কৰা সেইবোৰ তোমালোকে জানিবলৈ দৰকাৰো নাই মই ভণ্টিৰ চিন্তা কৰিছোঁ মা ভণ্টিক মই লগতে লৈ আহিছোঁ মানে ভণ্টিহঁতক লগতে লৈ আহিছোঁ ৰ'বা মই মাতি দিছোঁ মাজনী হতক বুলি ক'লি যে কাক লৈ আহিছ মানে আৰু লগত হা মোক মাতিবলৈ দিয়া গম পাবা নহয় মই কাক লৈ আহিছোঁ হেৰি ৰ'বচোন কথাখিনি তাৰ শুনি লওঁ খং নকৰিবচোন ৰ'ব অলপ বোপা তই কি ক'ব বিচাৰিছ ভালকে বুজাই দেচোন ৰ'বা বুজাই আছোঁ ভণ্টি তহঁতে সোমাই আছোন ভিতৰলৈ
মাজনী মাজনী তই এইবোৰ কি কৰিলি মাজনী তই তই এনেকুৱা কৰিবি বুলি ভাবা নাছিলো তই মোৰ কথা বাৰু চিন্তা কৰিব নালাগে নাই তই দেউতাৰ মুখখনলৈকো চিন্তা নকৰিলি তই এনেকুৱা কাম কিয় কৰিলি মাজনী মা দেউতা মই তোমালোকৰ কাৰণে চিন্তা কৰি থাকিবলৈ সময় নাপালো দেই ইমান চিন্তা কৰি থাকিব নোৱাৰো মই ইমান ভাল অফাৰটো পাইছো মই একচেপ্ট কৰি ললো আৰু তোমালোকেহে যি মোৰ কাৰণে সম্বন্ধ চাইছিলা আৰু মই তাৰ সৈতে যে জীৱন কটাব পাৰিম অসম্ভৱ মই বহুত ৰাজৰাণী হৈ থাকিব বিচাৰো মই বহুত ডাঙৰ ঘৰত বিয়া হ'ব বিচাৰো আৰু তোমালোকে সেই সৰু মামুলি পিকহুটোৰ লগত মোৰ বিয়া ঠিক কৰিছা মই সেই কাৰণে এনেকুৱা সিদ্ধান্ত ল'বলৈ বাধ্য হ'লো আৰু দাদাই মোক কইনাদান দিছে দাদাই মোৰ ছাপোৰ্টত আছে দাদাই কোৱাৰ বাবে মই এইখন বিয়া পাতিলো বুজিছানে মা তোমালোকে এতিয়া মোক আৰু বিচাৰি নাহিবা মই যাওঁ মই বিকিৰ লগতে বিয়া হ'লো আৰু তেওঁলোক বহুত ধনী মানুহ মই বহুত আৰামত থাকিম তোমালোকে অকণো চিন্তা কৰিব নালাগে মা মই তাইক বিয়াখন দিলো মাজনী তোক মই আজিলৈকে একো এটা কথা কৈ পোৱা নাছিলো তই কিমান মৰম কৰিছিলো সৰুৰ পৰা ইমান কষ্টৰে ডাঙৰ দীঘল কৰিছিলো তই আমাৰ কথা ভাবিবলৈ অলপ সময় নাপালি তই বিয়া নহওঁ বুলি কোৱা হয় আমি কেতিয়াও তোক জোৰ নকৰো কিন্তু তই এনেকুৱা কিয় কৰিলি কচোন আমাৰ সন্মানৰ কথা কোনো চিন্তা নকৰিলি ডাঙৰ বোপাটো আগৰ পৰাই আমাৰ কথা চিন্তা নকৰে সি আমাৰ বিপক্ষেই যায় কিন্তু তই মাজনী তই আমাৰ কথা কোনো চিন্তা নকৰিলি আমাক বুজিবলৈ চেষ্টা নকৰিলি তই এনেকুৱা এটা কাম কৰি বুলি ভাবা নাছিলো মাজনী তই আজি মোক বহুত দুখ দিলি আমি কি দিয়া নাছিলো তোক যিমানখিনিলৈকে পাৰো কষ্ট কৰি হলেও দিবলৈ চেষ্টা কৰিছিলো কিন্তু তহঁতে আমাক কিয় শান্তি নিদিয় অলপো হ'ব দেউতা তাই একো ভুল কৰা নাই তাই বহুত সুখত থাকিব যোনখন ঘৰত বিয়া হৈছে তোমালোকে দেখিলেও আচৰিত খাবা কিমান ধনী মানুহ বিকি ছাৰ বহুত ধনী মানুহ বুজিছা মা দেউতা তোমালোকে কোনো চিন্তা কৰিব নালাগে মই তাইক একো বেয়া পথে যাব দিয়া নাই ভাল ঘৰতে বিয়া দিছো বুজিছা টকা পইচাই সকলো নহয় বুপা টকা পইচাই সকলো নহয় আৰু বিকি ছাৰ বুলি কলি যে তোৰ মানে বছ এইজনেই নহয় জানো তই মানে তোৰ ভনীয়েৰক তোৰ কামৰ বাবে বেচিলি বিক্ৰী কৰিলি নহয় জানো তোৰ ভনীয়েৰ লগত এনেকুৱা এটা ডিল কৰিলি যে তোৰ লাভ হ'ব নহয় জানো এদিন তই মাৰ বাপৰকো বেছি দিবি যেন পাইছো তই কিয় এনেকুৱা কৰিলি বুপা তাই বাৰু বুজি পোৱা নাই এতিয়া সৰু হৈ আছে কিন্তু তই ভনীয়েৰ লগত কিয় এনেকুৱা কৰিলি কচোন তই ভালকে জানো তই কি কাম কৰি আছ আৰু তোৰ ছাৰ বছ হ'লে যেনেকুৱা কেনেকুৱা হ'ব সেইটো তই জানই তথাপিও তই সিহঁতৰ হাতত তাইক গতাই দিলি তই ভনীয়েৰক বিক্ৰী কৰি দিলি ন বুপা তোমালোকে যি ভাবা ভাবিব পাৰা মা মোৰ ক'বলগীয়া একো নাই আৰে ৰাজু তোৰ ভনীয়েৰক মই এতিয়া বিয়া পাতিলো আৰু এই বুঢ়া বুঢ়ী কথা শুনিব থাকিবলৈ মোৰ সময় নাই মই যাওঁ তই মোৰ চালা হয় সেইবাবে তোক মই ক্ষমা কৰি দিছো কিন্তু এই বুঢ়া বুঢ়ীয়ে মোক যাতে আৰু দ্বিতীয় দিন এনেকুৱা কথা ক'ব নোৱাৰে বুজিছতো ঐ ব'লা যোৱা যদি ব'লা নহবা মাৰ ঘৰতে থাকা নাই বিকি বছ মই যাম মই আপোনালোকৰ লগতে যাম ভণ্টিও যাব কিয় নাযাব ব'লক যাওঁ মোৰো এওঁলোকৰ কথা শুনি থাকিবলৈ সময় নাই ব'লক আমি যাওঁ ব'লক বিকি তুমি মোক কিয় এৰি থৈ যাম বুলি কৈছা আকৌ বিয়া হৈছে তোমাৰ লগত যাম বুলিয়ে ব'লা যাওঁ ইয়াত আৰু মোৰ 1 মিনিট সময় ৰ'বলৈও সময় নাই মোৰ মনো নাই ব'লা এওঁলোকৰ নাটক চাই থাকিবলৈ মোৰ সময় নাই ব'লা যাওঁ ব'লা ব'লা মা তোমালোকে এনেই চিন্তা কৰি নাথাকিবা ভণ্টি বহুত সুখত থাকিব বুজিছা আৰু ময়ো যাওঁ সিহঁতৰ লগত তই আকৌ ক'ত যাওঁ বুপা মই যাওঁ বিকি ছাৰে মোক ফ্লেট এটা গিফ্ট দিছে মানে ৰেণ্টত তেওঁলোকে ভাড়া দিব সকলো মই তাত থাকিম আজিৰ পৰা তোমালোকৰ ওচৰলৈ আহি থাকিম বাৰু মাজে মাজে কিন্তু মই তাতে থাকিম আজিৰ পৰা মই যাওঁ মাতি দিয়ে কিয় কি হ'ল আপোনাৰ বাদ দিয়ক সিহঁতে যি কৰে কৰক মই আছো নহয় আপোনাৰ লগত আপুনি ইমান চিন্তা নকৰিব মই আছো আপোনাৰ লগত হেৰা আমাৰনো কোনখিনিত ভুল হৈছিলে সিহঁতক মৰম দিয়া সিহঁতক কি দিয়া নাছিলো সিহঁতক আমি সংস্কাৰ দিয়াটোৱে ভুল হ'ল চাগে আমি ভাল সংস্কাৰ দিব নোৱাৰিলো আমাৰেই ভুল চাগে বুজিছা সিহঁতে এনেকুৱা কৰিব বুলি ভবা নাছিলো গোটেই জীৱনটো সিহঁতৰ কাৰণে উচৰ্গা কৰিলো তোমাৰ অকণো কেয়াৰ ল'ব নোৱাৰিলো তোমাৰ সুখ দুখৰ কথা মই অকণো চিন্তা নকৰিলো ভাল কাপোৰ এযোৰ আজিলৈকে আনি নিদিলো সিহঁতৰ লগতেই গোটেই টকাবোৰ খৰচ কৰিলো
আৰু এতিয়া শেষত আমাক চোৱাৰ দিনত সিহঁতে আমাক এনেকৈ এৰি থৈ গ'ল আমাৰ মান সন্মানবোৰ শেষ কৰি থৈ গ'ল মই কি কৰিম একো ভাবি পোৱা নাই প্ৰণৱক মই কি উত্তৰ দিম বাৰু কোৱাচোন সিটো বাট চাই আছে চাগে মাজনীলৈ তাই এনেকুৱা কৰিব বুলি চাগে সিও ভবা নাছিলে হ'ব দিয়ক আপুনি ইমানকে দুখ নকৰিব আমাৰ কপালত যি লিখা আছে সেইটোৱে হ'ব আৰু আপোনাৰ গাত অকণো ভুল নাই আপুনি নিজৰ কথা চিন্তা নকৰাকে সিহঁতৰ কথা চিন্তা কৰি আহিলে গোটেই জীৱনটো মই দেখিছোঁ আপুনি সিহঁতক মৰম কৰাত অকণো কঞ্জুচি কৰা নাই সিহঁতক এজন দেউতাকে যিমানখিনি মৰম কৰিব লাগে সকলোবোৰ কৰিছে কিন্তু সেইটো সিহঁতে ভাল বুলি ল'ব নোৱাৰিলে সিহঁতে আমাৰ কথা চিন্তা নকৰিলে বাদ দিয়ক মই আছোঁ আপোনাৰ লগত আমি দুজন থাকিম একেলগে সিহঁতে নালাগে দিয়ক সিহঁতে সুখেৰে থাকক য'ত থাকে সুখেৰে থাকক আমাকতো সেইটোৱে লাগে সিহঁতৰ সুখ হোৱাটোৱে লাগে আমাৰ কথা চিন্তা নকৰি নালাগে দিয়ক আপুনি ইমানকে দুখ নকৰিব যি হ'ব লগা আছে হৈ যাব ভগৱানৰ ওপৰত সকলোবোৰ এৰি দিয়ক বুজিছে এৰা তাকে নকৰিনো আৰু কি কৰিব পাৰিম আৰু প্ৰণৱক বুজাম দিয়ক মই সি বুজি পোৱা ল'ৰা ভাল ল'ৰা বুজালে বুজিব চাগে সি আমাক চাগে ভুল নুবুজিব দিয়ক আপুনি সেইটো চিন্তা নকৰিব মা অ মা মা ক'ত আছা দেউতা সৰু বোপা তই আহি পালিহি বোপা হওক দে তই যে আহি পালিহি তোৰ পঢ়া শেষ হ'ল ন বোপা পৰীক্ষাটো ভালে হ'ল চাগে ন মা মোৰ পৰীক্ষা বাৰু ভালে হৈছে মই চাকৰি পালো নহয় মা মই চাকৰি পালো আৰু দেউতা ক'ত আৰু তোমাৰ গাটো কি বেয়া নেকি কি চাকৰি পালি তই হওক দে বোপা তইহে আমাৰ দুটাৰ সন্মান ৰাখিলি আৰু আমাৰ দুটাৰ কষ্টটো তইহে বুজিলি আৰু বোপা ডাঙৰ বোপা আৰু মাজনীয়েতো নুবুজিলে সিহঁতে কি কৰিলেতো শুনিলিয়ে তই আমাৰ সন্মানটো ৰাখিলি বোপা দেউতাৰে ইমান কষ্ট কৰি তোক টকা দিছিলে ইমান কষ্ট কৰি তোক পঢ়াইছিলে তাৰ মূল্যটো তইহে দিলি বোপা তইহে দিলি বহুত ভাল লাগিছে হওক দে আৰু মোৰ গাটোনো কি মোৰ গাটোতকৈ দেউতাৰ গাটোহে বেছি বেয়া শুই আছে ভিতৰত দেউতাৰ যা খবৰ এটা লৈ গৈ যা কিন্তু বোপা তোৰ পৰীক্ষা শেষ হৈছেহে চাকৰি পালোঁ বুলি ক'লি যে কোনে দিলে তোক ইমান সোনকালে চাকৰি সৰু বোপা চাকৰি পালি কেনেকৈ পালি কচোন দেউতা হেৰি শুনিছেনে আমাৰ সৰু বোপাই বোলে চাকৰি পালে ইঞ্জিনিয়াৰিং পৰীক্ষা শেষ কৰি ওলাওঁতেই লগে চাকৰি পালে আপোনাক খবৰটো দিবলৈ ভিতৰলৈ যাবলৈ ওলাইছিলে সি চাকৰি পালে কি হওক দে বোপা হওক দে তইহে মোৰ কষ্টখিনি বুজি পালি আৰু তোক লৈ মই বহুত গৌৰৱ কৰোঁ বোপা হওক দে কিন্তু মা দেউতা মোক চাকৰি কোনে দিলে সেইটো সুধিছিলা নহয় মই আজি লগতে লৈ আহিছোঁ ৰ'বা মই মাতি দিছোঁ মেম সোমাই আহকচোন আপোনালোক ভিতৰলৈ মেম এয়া মোৰ মা দেউতা অহ মাই গড এয়া তোমাৰ মা দেউতা ৰাম ইমান অল্ড মডেল আৰু তোমালোকৰ ঘৰটো ইমান অল্ড মডেল বা নোৱাৰে দেই মোৰ ছোৱালীজনী ইয়াত আহি থাকিব নোৱাৰে কিন্তু তোমাক কৈ দিছোঁ মই মোৰ চৰ্তটো যদি মানি লোৱা তেন্তে হ'লে মোৰ কোনো আপত্তি নাই বুজিছাতো মই ইয়াত বেছি সময় ৰৈ থাকিব নোৱাৰিম মই যাওঁগৈ বহুত সময় তোমালোকে কথা পাতিলা মই আৰু ৰৈ থাকিব নোৱাৰোঁ মোৰ কাম আছে মই যাওঁ দেই ৰ'বচোন মেম যাব ৰ'ব আপোনাৰ চৰ্ত মই নামানো বুলিনো কেতিয়া ক'লোঁ মই মানিমেই সৰু বোপা এখেতে মানে কি কৈ আছে বুজাই দেচোন আমাক মই বুজিয়ে পোৱা নাই তেখেতৰ ছোৱালীজনী আকৌ আমাৰ ঘৰত কিয় থাকিব মানে কি ক'ব বিচাৰিছে কচোন ভালকৈ মানে মা তুমি মনে থাকা তুমি মানে এতিয়াও একো কথা কোৱাই নাই নহয় জানো ৰ'বা মই ক'ম তুমি ক'ব নালাগে মোৰ নাম প্ৰণীতা বেজবৰুৱা আৰু বেজবৰুৱা ইণ্ডাষ্ট্ৰীৰ মালিকনী নামটো শুনিছেই চাগে নুশুনাটো কোনো কথাই নাই আৰু আপোনাৰ ল'ৰাক মই এটা ইণ্টাৰভিউ ল'ব গৈছিলোঁ মানে তেওঁ য'ত পঢ়ি আছিলে ইঞ্জিনিয়াৰিং কৰি আছিলে তাতে মই এটা ইণ্টাৰভিউৰ কাৰণে গৈছিলোঁ
আৰু তাত তেওঁ ছিলেক্ট হৈছিলে সেইবাবে এক্সাম পাছ নকৰাকৈ মই তেওঁক চাকৰিৰ বাবে ছিলেকশ্যন কৰি দিলোঁ আৰু তাৰ লগতে মোৰ ছোৱালী ৰিংকুৱে তেওঁৰ লগত কলেজত একেলগে পঢ়া আৰু দুয়োটাই আগৰ পৰাই ফ্ৰেণ্ডশ্বিপ আছে সেইবাবে দুয়োজনে ইজনে সিজনক ভাল পায় আৰু মই সিহঁত দুয়োজনকে বিয়া পাতি দিম বুলি ভাবিছোঁ কিন্তু বিয়াৰ পিছত এইখন ঘৰত মোৰ ছোৱালী থাকিব নোৱাৰে ইমান এইটো অকণমানি ঘৰটোত মোৰ ছোৱালী কেতিয়াও থাকিব নোৱাৰে সেইটোৱে কৈ আছোঁ বুজিছেতো আৰু বিয়াৰ পিছত মোৰ সকলো সা সম্পত্তিৰ তেওঁ মানে আপোনাৰ ল'ৰাই ৰাখিব লাগিব ল'ৰাই চোৱা চিতা কৰিব লাগিব সেইবাবে তেওঁ মোৰ ঘৰত থাকিব লাগিব ইয়াত নহয় বুজিলেতো এতিয়া কথাখিনি কি মা মেমে মোক বহুত ভাল অফাৰটো দিছে মই এইটো মানিবই লাগিব মোৰ লাইফটোৰ কথা আছে ন মই তেওঁলোকৰ লগত যাওঁ তাকে ক'বলৈহে আহিলোঁ হয় নেকি বোপা তই মানে আমাক কথাটো জনাবলৈহে আহিলি নাহিলেও হ'ল হয় দে নজনালেও হ'ল হয় আমাক হ'ব দে তোৰ যি ভাল লাগে তাকে কৰ আৰু কি ক'ম আপোনাৰ ল'ৰাই একো বেয়া সিদ্ধান্ত লোৱা নাই বুজিছে তাৰ জীৱনটো ভালহে হ'ব আমাৰ যিমান বিশাল সম্পত্তি সকলোবোৰ তেওঁ চোৱা চিতা কৰিব লাগিব মোৰ পিছতেতো তেওঁৱেই সকলোবোৰ হ'ব তেওঁ চোৱা চিতা কৰিব লাগিব তে আপোনালোকৰ এই অল্ড মডেল ঘৰটোতকৈ আমাৰ 10 গুণেই ডাঙৰ ঘৰ বুজিছে তেওঁ কিমান সুখত থাকিব পাৰিব সেইটো ভাবি চাওক মোৰ ছোৱালীক বিয়া পাতিবলৈ ল'ৰাৰ অভাৱ হোৱা নাই ল'ৰা লাইন পাতি ৰৈ থাকে বুজিছে কিন্তু তাই আকৌ তেওঁকহে ছিলেক্ট কৰিলে সেইবাবে আপোনালোকৰ কপাল ভাল বুজিছে আপোনাৰ ল'ৰাই ইমান এটা ভাল সম্বন্ধ পাইছে আৰু অনুজ দেৰি নকৰিবা ব'লা মোৰ কাম আছে নহয় মই ইয়াত লেকচাৰ মাৰি থাকিলেতো নহ'ব তোমালোকৰ মা দেউতাৰ কাম নাই কিন্তু মোৰ তেনেকুৱা নহয় মোৰ বহুত কাম আছে বুজিছা এতিয়াও 2খন মিটিং পেণ্ডিং হৈ আছে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰীৰ মালিকনী হওঁ মই মোৰ এনেকৈ লেকচাৰ মাৰি থাকিবলৈ সময় নাই ব'লা সোনকালে ব'লা মা মোৰো ইয়াত মানে থাকি এলাহ লাগিছে আৰু কি যে জেগালৈ লৈ আহিছে নহয় ব'লা সোনকালে ব'লা মই ইয়াত আৰু বেছি টাইম থাকিব নোৱাৰোঁ অনুজ ব'লা সোনকালে ব'লা কিনো কৰি আছা হেৰা হয় দিয়ক আপোনালোকৰ কথাটোৱে সঁচা আমাৰো ভাগ্য আৰু মোৰ ল'ৰাই ইমান ডাঙৰ এটা কোম্পানী চোৱা চিতা কৰিবগৈ তাৰ চাকৰ হ'বগৈ তাতকৈ আৰু আমি সুখ কি পাম আমাৰ কাৰণে আৰু সুখৰ খবৰ কি হ'ব পাৰে যা বোপা যা ইমান ডাঙৰ কোম্পানীটো তোক চাবলৈ মাতিছে সেইটো তই চাকৰি কৰিবি তাতে তই ঘৰ জোৱাই হৈ থাকিবি আমাতকৈ আৰু ভাগ্যৱান কোনোবা আছেনে বাৰু যা বোপা যা যা ৰৈ থাকিব নালাগে আৰু আমাৰ এই পুৰণা ঘৰটোত যা মা তোমালোকেতো কি কথাবোৰ কৈ থাকা হা মই যাওঁ বেছি কথা কৈ নাথাকিবা ইমান ভাল অফাৰটো পাইছোঁ তোমালোক তথাপিও সুখী হোৱা নাই হা হ'ব দিয়া যি কৰা কৰি থাকা মই যাওঁ মেম ব'লক ব'লা আৰু এটা কথা আপোনালোকক কৈ থৈ যাওঁ আৰুনো কি ক'বলৈ বাকী থাকিলে আপোনাৰ কৈ থৈ যাওক আৰু কিমান ক'ব কি ক'ব মোৰ এটা ষ্টেটাছ আছে মোৰ এটা বহুত ডাঙৰ বেকগ্ৰাউণ্ড আছে বুজিছেতো আৰু মোৰ ছোৱালীৰ যোনজন হাজবেণ্ড হ'ব তেওঁৰ সেইটো ষ্টেটাছ মেইনটেইন কৰিব লাগিব তেওঁ সকলোৰে লগত উঠা বহা কৰিব লাগিব সেইবাবে মই নিবিচাৰোঁ যে আপোনালোকৰ নিচিনা কিছুমান ভিকহু ঘৰৰ লগত তেওঁ সম্বন্ধ ৰাখক ইয়ালৈ আপুনি আৰু আপোনাৰ ল'ৰাক কিন্তু মাতি নাথাকিব বুজিছে মোৰ সন্মানত আঘাত পোৱাকৈ কিবা কৰিলে মই কিন্তু আপোনাৰ ল'ৰাক সোধাই নেৰিম সেইবাবে এতিয়াই মই ৱাৰ্ণিং দি দিছোঁ আপোনালোকৰ লগত যাতে তেওঁ আৰু কোনো ধৰণৰ যোগাযোগ নকৰে কাৰণ মোৰ সন্মানৰ কথা আছেতো ইমান ডাঙৰ ইণ্ডাষ্ট্ৰীৰ মালিকনীৰ জোৱাই হ'ব বিচাৰিছে তেওঁ কিমান এটা ষ্টেটাছ মেইনটেইন কৰিব লাগিব আপোনালোকে নিজে ভাবি চাব সেইবাবে অলপ লিমিটত থাকিব তেওঁকতো মই কৈ দিছোঁ বুজাই আৰু আপোনালোকক ক'বলৈ তেওঁ বেয়া পাই আছিলে সেইবাবে মই নিজে কৈ দিছোঁ অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি থাকিব মা দেউতা তোমালোকে শুনিলাতো মেমে কি বিচাৰিছে আৰু মোৰ এইটো অফাৰ মই যাবলৈ দিব নোৱাৰোঁ হাতৰ পৰা বুজিছাতো সেইবাবে মোক ডিষ্টাৰ্ব দিবলৈ চেষ্টা নকৰিবা মই কিবা দৰকাৰ হ'লে নিজে আহিম তোমালোকে মোৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা নকৰিবা মই যাওঁ আৰু মই জানো তোমালোকেতো মোৰ সুখটোৱে বিচাৰা মই সুখী হোৱাটোৱে বিচাৰা মই তেওঁলোকৰ লগত বহুত সুখী হৈ থাকিম তোমালোকে চিন্তা নকৰিবা হয় নেকি বোপা তই মানে ইমান দিনে আমাৰ লগত দুখত আছিলি কষ্টত আছিলি তোক কি দিয়া নাছিলে কি কৰা নাছিলে তোৰ কাৰণে দেউতাৰাই তই যে দেউতাৰাক ইমানখিনি কষ্ট দিছ তহঁতক তোলাই ভুল আছিলে তহঁতক
তুলি আমি যিখিনি কষ্ট পাইছোঁ সেইখিনি চাগে গুণাও পোৱা নাই তহঁতৰ কাৰণে কি কৰা নাছিলে দেউতাৰে তোৰ দেউতাৰ মুখৰ আগত এনেকৈ কথা ক'ব পাৰিছ যা ওলাই যা এতিয়া নালাগে তোৰ নিচিনা ল'ৰাৰ লগত মই কোনো সম্বন্ধ ৰাখিবও নিবিচাৰোঁ ওলাই যা ইয়াৰ পৰা নালাগে তই আমাৰ ঘৰত আহিবও নালাগে আমাৰ খবৰ ল'বও নালাগে যা তই সুখত থাকগৈ বোপা তই সুখত থাকগৈ যা ইয়াৰ পৰা মা আলটু ফালটু কথা কৈ নাথাকিবাচোন মই যাওঁ সঁচাকে দেই আপোনাৰ ল'ৰাক আপুনি এনেকৈ ব্যৱহাৰ কৰিছে ডিছকাষ্টিং আপোনাৰ ল'ৰাৰ এটা ভাল ভৱিষ্যত হ'বলৈ গৈ আছে আৰু আপোনালোকে খং কৰিছে কিমানে এনেকুৱা ভাগ্য বিচাৰিও নাপায় আৰু আপোনালোকে খং কৰিছে মাকৰ খং উঠিছে কাৰণ মাকে 10 মাহ পেটত লৈ সন্তান ডাঙৰ কৰে আৰু ডাঙৰ কৰাৰ পিছত কিমানখিনি খৰচ পাতি কষ্ট সেইবোৰ মাকে অনুভৱ কৰে তাক ইঞ্জিনিয়াৰিং পঢ়াবলৈ গৈ বাপেকে কিমানখিনি কষ্ট কৰিছে মই দেখিছোঁ আৰু কোনেও দেখা নাই ৰিটায়াৰ হোৱাৰ পিছতো কিমান কাম কৰি কৰি তাৰ টকা গোটাইছিলে আৰু সি এতিয়া আপোনালোকৰ চাকৰ হ'বলৈ গৈ আছে আপুনি তাক চাকৰ হিচাপে ব্যৱহাৰ কৰিব আৰু কি ব্যৱহাৰ কৰিব মই ভালকৈ বুজি পাইছোঁ আপোনাৰ মতলব কি তাৰ ভাল ভৱিষ্যত তাৰ কি ভাল ভৱিষ্যত হ'ব সি এটা আপোনাৰ ভৰি চিলেকা চাকৰ হ'ব কুকুৰ যেনেকৈ পোহপালন দিয়ে ঘৰখন ৰাখিবলৈ কাৰণে চাবলৈ কাৰণে তাকো আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব যা বোপা যা সুখত থাকগৈ তোক মই অভিশাপ নিদিওঁ কিন্তু নিজে এদিন পস্তাবি তই যা ওলাই যা ইয়াৰ পৰা নালাগে আমাৰ চিন্তা কৰিব নালাগে যা আৰু মোৰ বেছি খং নুঠালেগে ওলাই যা ইয়াৰ পৰা ওলাই যা কি যে কিছুমান কথা কয় নহয় তোমাৰ অল মডেল মা দেউতাই অনুজ ব'লা মোৰ কিন্তু খং উঠিলে আকৌ কথা বেয়া হ'ব মই যাওঁ দেই যাওক তাৰ পিছৰ পৰা তাৰ আমাৰ যিটো উপাধি আছে সেইটো মুচি লৈ যাওক কাৰণ তাৰ নামটোৰ লগত দেউতাকৰ উপাধিটো জড়িত হৈ থাকিল নহয় আমাৰ লগতো সম্বন্ধ শেষ কৰি সি যাবলৈ ওলাইছে তে আমাৰ উপাধিটো কি কৰিব আমাৰ উপাধিটো তাৰ পৰা আঁতৰাই পেলাই লৈ যাওক নহবা দেউতাকৰ চিনাকিটো ওলাই যাব নহয় ধেত কি ফটোৱা কথা কয় আপোনালোকে তাৰ উপাধিটো মচি দিলেচোন তাক জাৰজ বুলি ক'ব চব মানুহে হাঁহিব তাক কি কথা কয় ফাল্টু কথা কৈ থাকে কিছুমান জাৰজ বুলি ক'ব এতিয়া যে তাক সকলোৱে কুকুৰ বুলি ক'ব সেইটো কি ডাঙৰ কথা নহয় তাকতো চবে এতিয়া আপোনালোকৰ ঘৰৰ কুকুৰ বুলিয়ে ক'ব আগত নকলেও পিছেতো কৈ ফুৰিব সেইটোৱে হ'বলৈ গৈ আছে তাৰ কাৰণে সেইটো একো ডাঙৰ কথা নহয় সি টকা চিনি পাইছে যা বোপা যা সুখত থাকগৈ মোৰ চকুৰ আগৰ পৰা আঁতৰ যা মা অনুজ তোমালোকেনো কি বুঢ়া বুঢ়ী ফাল্টু কথাবোৰ শুনি আছা ব'লা সোনকালে ব'লা মোৰ বৰ লাগিছে কিন্তু ইছৰাম কিনো কথা কৈ থাকে নহয় বুঢ়ীজনীয়ে প্ৰিয়া ব'লা এনেকৈ মই সেইকাৰণে নালাগে বুলি কৈছিলোঁ আহিবলৈ হ'ব দিয়া ব'লা এতিয়া আমি যাওঁ তোমালোকে আৰু উল্টা পুল্টা কথা কৈ থাকিবা বুজিছা তোমালোকে নিজৰ সন্তানৰ সুখটো দেখিব নোৱাৰা আৰু কি দেখিব পাৰিবা যাওঁ মই ব'লক মেম ব'লা আৰু এটা কথা কিন্তু মা দেউতা মই কিন্তু সম্পত্তিৰ ভাগ এৰি নিদিম কৈ দিছোঁ কিন্তু মোক সম্পত্তি ভাগ লাগিবই অকলে দাদাক সকলোবোৰ দি দিব নোৱাৰিবা এই সম্পত্তি ভাগ মোৰো অধিকাৰ আছে মই কিন্তু ল'বলৈ আহিমেই তহঁতে দুইটাই মিলি আমাক সিজাই খাহি বুজিছ এতিয়া আকৌ সম্পত্তি ভাগো লাগে সম্পত্তি ভাগ ল'বলৈ আহিবি 10 টকাত লাগিব কিয় নালাগিব দাদাই অকলে এইখিনি গোটেইখিনি পাব সেইটো কথাও লাগিব মোকো লাগিব আধা সম্পত্তি মোৰ হয় মনত ৰাখিবা কিন্তু তাক অকলে দি নিদিবা ব'লক মেম হেৰি আপুনি যে একো এটা মাত নিদিলে কিহৰ কাৰণে তাক একো এটা নকলে যে কিয় হেৰি শুনিছেনে নাই মই মাতি আছো যে শুনিছেনে নাই হেৰি কি হৈছে আপোনাৰ মোৰ বুকু বহুত বিষাইছে কি হৈছে মৰিলো হেৰি কি হ'ল আপোনাৰ বৰকৈ বিষাইছে নাই মই এনেকে চাই থাকিলে নহ'ব মই প্ৰণৱলৈকে ফোন এটা কৰোঁ হেৰি ৰ'বচোন চিন্তা নকৰিব মই প্ৰণৱলৈ ফোন এটা কৰোঁ ৰ'ব সি মাতিলে আহিব মই জানো ধৈৰ্য ধৰক অলপ ধৈৰ্য ধৰক হেৰি ৰ'ব চিন্তা নকৰিব প্ৰণৱ
বোপা আহি আছে ৰ'ব মই ফোন কৰিছোঁ তালৈ আহিব এতিয়া সি ধৈৰ্য ধৰক আৰু অলপ সময় ধৈৰ্য ধৰক বুকুখন বৰকৈ বিষাইছে ন আপোনাৰ হে ভগৱান বৰ্মা প্ৰণৱ বোপা আহি পালা তুমি চোৱাচোন বৰ্তা কি হৈছে বৰ্মা আহি পালোঁ দিয়ক মই গাড়ী ঠিক কৰি লৈ আহিছোঁ ব'লক বৰ্তাক এতিয়া হস্পিটেললৈ লৈ যাওঁ ব'লক মই উঠাম ৰ'ব আপুনি ব'লক গাড়ী বাহিৰতে ৰৈ আছে ব'লক বৰ্তাক একো হ'বলৈ নিদিওঁ মই চিন্তা নকৰিব আপুনি অকণো চিন্তা নকৰিব বৰ্মা ব'লক খুৰী খুৰী কি হ'ল ৰমেশ এনেকৈ আহিছে যে কি হ'ল খুৰী কেনেকৈ কওঁ আপোনালোকৰ ডাঙৰ দাদাক পুলিচে গুলিয়াই মাৰিলে ডাঙৰ দাদা বোলে ড্ৰাগছৰ বিজনেছ কৰিছিলে আৰু পুলিচে বহুত দিনৰ পৰা বিচাৰি ফুৰিছিলে আৰু আজি ধৰা পৰিলে দৌৰিব ধৰোঁতেই পিছফালৰ পৰা গুলিয়াই মাৰিলে এতিয়া পুলিচে আপোনালোকক মাতিছে লাষ্টটো থানাতে আছে বোলে আৰু আপোনালোকৰ ভণ্টিজনী তাইকো গিয়েকে খেদি দিলে তাই বাহিৰতে ৰৈ আছে আপোনালোক ব'লকচোন মোৰ লগত আৰু খুৰাৰ কি হ'লে খুৰা কি হৈছেনো কি কৈছ তই সঁচাই কৈছ নেকি বোপা খুৰী মই সঁচাই কৈছোঁ মই মিছাই কিয় ক'ম বাৰু আপোনালোকক সঁচাকৈ কৈছোঁ বৰ্মা চিন্তা নকৰিব বৰ্মা ভাঙি নপৰিব নহয় প্ৰণৱ মই চিন্তা কৰা নাই সিহঁতটো মোৰ কাৰণে আগতেই মৰিলে সিহঁতৰ কথা মই আৰু চিন্তা নকৰোঁ থাকক সিহঁতে যি হয় হৈ থাকক মই মোৰ মানুহজনক বচাব লাগিব ব'লা প্ৰণৱ ব'লা তুমি বৰ্তাক লৈ হস্পিটেললৈ ব'লা বৰ্তাক লোৱা খালি হস্পিটেললৈ লৈ ব'লা বৰ্তাক ভাল কৰিব লাগিব আৰু সিহঁতে যি হয় হৈ থাকক মই তাৰ মৰা মুখখন চাবলৈ কেতিয়াও নাযাওঁ আৰু তাই মোৰ কথা নুশুনি যি হ'ব গৈছিল যাওক এতিয়া আৰু মোৰ ওচৰত দৌৰি আহি তাই কি পাব মই তাইক মোৰ ওচৰলৈ কেতিয়াও নামাতো থাকক তাই বাহিৰতে য'ত মৰে মৰক গৈ ব'লা প্ৰণৱ তুমি বৰ্তাক লোৱা খালি হস্পিটেললৈ বৰ্মা মই বৰ্তাক হস্পিটেললৈ লৈ যাওঁ ব'লক আৰু মাজনীৰ কথা চিন্তা নকৰিব মই জানিছিলোঁ তাই তেনেকুৱা হ'ব বুলি মই তাইক আঁকোৱালি ল'ম তাইক মই আঁকোৱালি ল'ম আপুনি চিন্তা নকৰিব তাইক মই এতিয়াও বহুত ভাল পাওঁ তাইক মই পত্নী ৰূপে স্বীকাৰ কৰিম আপুনি চিন্তা নকৰিব তাইক মই মৰিবলৈ নিদিওঁ ব'লক আগতে খুৰাক ভাল কৰি আনো প্ৰণৱ তুমি সঁচাকৈ বহুত ভাল ল'ৰা সঁচাকৈ ব'লা বৰ্তাক লোৱা আগতে